ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম নৱম শ্ৰেণী গণিত পাঠ্যপুথিৰ অধ্যায় 7 তাৰে অনুশীলনী 7.1 7.1ৰ 1 নম্বৰটো চাম। 1 নম্বৰত আছে চতুৰ্ভুজ ACBD চতুৰ্ভুজ ACBD বিডিত AC সমান AD আৰু AB এ কোণ এক সমদ্বিখণ্ডিত কৰিছে। দেখুৱা যে ত্ৰিভুজ ABC সৰ্বাংগসমূহ ত্ৰিভুজ ABD BC আৰু BD সম্পৰ্কে তুমি কি জানা এটো আমাৰ কি কৰিব দিছে মন্তব্য কৰিব দিছে। এটা আমি লিখিম সমাধান বুলি লিখিলো দিয়া আছে আমাৰ ACBD এটা চতুৰ্ভুজ ACBD এটা চতুৰ্ভুজ য'ত AC সমান AD আৰু AB এ এংগল এক সমদ্বিখণ্ডিত কৰিছে। সমদ্বিখণ্ডিত কৰিছে। প্ৰমাণ কৰিব লাগে। ত্ৰিভুজ ABC সৰ্বাংগসমূহ ত্ৰিভুজ ABD বুলি আমাৰ প্ৰমাণ কৰিব লাগে। আমি প্ৰমাণ কেনেকৈ কৰিম চোৱা। প্ৰমাণ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD আমি কি পাম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD আমি কি পাম AC সমান AD AC সমান কি হ'ব AD আমি লিখিব পাৰিম যে AC সমান AD আমাৰ দিয়া আছে। AC সমান AD দিয়া আছে। কোণ BAC সমান কি হ'ব কোণ BAD কোণ BAC এই কোণটো এইটো কোণ বুজাইছে BAC সমান কি হ'ব BAD এই কোণটো তাহলে আমাৰ কি হ'ব এই কোণটো আৰু এইটো কোণ কি হ'ব সমান। এতিয়া আমি কি লিখিব পাৰিম AB সমান AB
এ বি সমান এ বি সমান এ বি লিখিব পাৰিম কাৰণ কি এ বি সমান এ বি এইটো কি হ'ল এ বিটো হ'ল সাধাৰণ বাহু আমি লিখি দিম ইয়াতে তো এনেকৈ লিখি দিব পাৰা যেহেতু এ বি এংগেল এ সমদ্বিখণ্ড এতিয়া এ বি সমান এ বি এইটো কি হ'ব আমাৰ সাধাৰণ বাহু এতেকে ত্রিভুজ এ বি সি কি হ'ব ত্রিভুজ এ বি সি সৰ্বাংগসমূহ ত্রিভুজ এ বি ডি এইটো শৰ্তটো হ'ব বাহু কোণ বাহু তাৰমানে দুটা বাহু এটা কোণ সমান মানে বাহু কোণ বাহু শৰ্তমতে নাইবা আমি এনেকৈ লিখি দিব পাৰি চি পি চি টি এতেকে যেহেতু আমি এ বি সি সৰ্বাংগসমূহ ত্ৰিভুজ এ বি সি সৰ্বাংগসমূহ ত্ৰিভুজ এ বি ডি পালোঁ এতিয়া কি হ'ব আমাৰ বি চি সমান বি ডি হ'ব এতিয়া কি হ'ব এই বি চি সমান বি ডি হ'ব এতিয়া আমি লিখিব পাৰিম বি চি সমান বি ডি এইটো আমাৰ প্ৰমাণ কৰা হ'ল এইটো 1 নম্বৰ এনসাৰ